সমাগত ভোগালী বিহু। ভোগালী বিহুত থলুৱাভাৱে প্ৰস্তুত কৰা গুড়ৰ চাহিদাও যথেষ্ট, যাৰ বাবে ভোগালীৰ প্ৰাকখনত থলুৱা গুড় প্ৰস্তুতকাৰীসকলেও দিনে নিশাই গুড় প্ৰস্তুত কৰাত লাগি পৰিছে। এই দৃশ্য চেঙাৰ আলুপট্টিৰ। আলুপট্টিত থলুৱাভাৱে প্ৰস্তুত কৰা গুড়ৰ চাহিদা বজাৰত যথেষ্ট, কিয়নো পাৰ্শ্বৱৰ্তী সৰু বৰ সকলো বজাৰৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা বেপাৰীসকলৰ ওচৰত কেজি প্ৰতি ৮০ টকা দৰত পাইকাৰী হিচাপে বিক্ৰী কৰাৰ লগতে ১০০ টকা খুচুৰা বিক্ৰী কৰি আহিছে। উল্লেখ্য যে এওঁলোকে বিগত ২৫টা বছৰে থলুৱাভাৱে গুড় প্ৰস্তুত কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন একাংশ লোককো সংস্থাপন দিছে। আমি ঘৰতে থলুৱা গুড়টো বনোৱা হ'ল মোটামুটি ২৫ বছৰমান হৈ গ'ল। প্ৰত্যেক বছৰে এনেকৈ বনায়? প্ৰত্যেক বছৰে বনায়। কিন্তু গুড় যে বনায় আপোনালোকে কুঁহিয়াৰখিনি ক'ৰ পৰা পায়? কুঁহিয়াৰ আমি নিজে ঘৰতে কৰোঁ, লগোৱা কুঁহিয়াৰ। কাৰণ নিজৰ খেতিতে? নিজৰ খেতি কৰোঁ। এই বছৰ কিমান বিঘা কৰিছিল? এই বছৰ ৩ বিঘামান হ'ব। ৩ বিঘা হ'ব না? এই গুড় আপোনালোকে বিক্ৰী কৰে ক'ত? গুড় বিক্ৰী বিশেষকৈ আমাৰ চৰাঞ্চলৰ যিখিনি বজাৰ আছে, ধৰক আলুপট্টি, বেলেগ ডিষ্ট্ৰিক্টত যায়, এনেকুৱা ওচৰত বজাৰ চিমিতলত যায় আৰু নগৰবাদ যায়, এইখিনি আৰু বাহিৰতো যায়। বাহিৰৰ দূৰৰ পৰা বেপাৰীবিলাকে ইয়াৰ পৰা পাইকাৰী লৈ যায়, ঘৰৰ পৰা পাইকাৰী লৈ যায়। সাধাৰণতে ভোগালীৰ সময়ছোৱাত মানে চাহিদাটো বাঢ়ে। ভোগালীৰ সময়ত চাহিদা বাঢ়ে, চাহিদা অনুযায়ী আমি দিব নোৱাৰোঁ, এনেকুৱা হৈ যায়। মানে বিশেষকৈ ভোগালীৰ সময়ত চিমিতলা যে বজাৰত মানে বহুত লয় বেপাৰীবিলাকে আহি, যথেষ্ট মানে পৰে। বিক্ৰীটো কেনেকুৱাকৈ কৰে, কি দামত বিক্ৰী হয়? বিক্ৰী মানে আমি পাইকাৰী দামত বিক্ৰী আছোঁ ৮০ টকা, আৰু ঘৰতে বিকো ১০০ টকা কিলো বিকো। লাভ হয় না নাই? লাভ মানে আগৰ নিচিনা নাই, মানে এনেকুৱা এতিয়া বস্তুৰ দাম চব বাঢ়ি গ'ল, তেলৰ দাম বাঢ়ি গ'ল। আগতে যেনেকুৱা আছিল এতিয়া এনেকুৱা প্ৰফিট নাই আৰু। কিন্তু কিবাকে চলিব পৰা যায়? কিবাকে চলিব পৰা যায়।